হেল্ল' এভৰিৱান গাঁৱলীয়া বোৱাৰী পিংকি চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে ভালে আছে বুলি আৰু ময়ো ভালে আছোঁ আৰু এতিয়া ৰাতিপুৱা এয়া চাহ খাবলৈ লৈছোঁ চাহটো খাই লওঁ আৰু কালি আজি বতৰটো খুবেই ভাল আৰু যিহেতু এইকেইদিন বৰষুণ দি আছিলে আৰু বৰষুণ দি মানে বহুত দিন আমনি লগাই দিলে আৰু কালি আজি ৰ'দ দিছে এতিয়া বহুত কাম আছে এতিয়া ধান ৰ'দত দিম বুলি ভাবিছোঁ আৰু নামঘৰত যাব লাগিব নামঘৰত আজি চাহ পানীও দিবগৈ লাগিব চাহ দিম বুলি ভাবিছোঁ নামঘৰত তেন্তে চাই থাকিব দিনটোলৈ আৰু কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই গৈ থাকিম আৰু এতিয়া ধান দি লওঁ আৰু এয়া মই ভঁৰালৰ পৰা এতিয়া ধান উলিয়াইছোঁ আৰু মুখত মাস্ক মাৰি লৈছোঁ দেখিছেনে কিয়নো ধূলিৰ কাৰণে মোৰ এলাৰ্জি কাহ এটা আছে খুবেই মানে দিগদাৰ দিয়ে কাহটো সেইটো কাৰণে মুখত এয়া মাস্কখন মাৰি লৈছোঁ এলাৰ্জি কাহটো নহ'বৰ কাৰণে আৰু এতিয়া এনেকৈ 5-6 দিনমান মই ধানখিনি এনেকৈ দি ল'ম 5-6 দিনমান ধান অলপ সৰহকৈ শুকুৱাই ল'ম তেতিয়া বহুত দিনলৈ ধানৰ লগত লাগিব নালাগে আৰু এতিয়া এয়া দি লৈছোঁ এনেকৈ ধান আৰু চাই থাকিব ভিডিঅ'সমূহ আৰু দিনটোলৈ কি দেখাব পাৰোঁ আপোনালোকক আৰু ভাল লাগিলে মোৰ ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰলৈ যদি মোৰ ভিডিঅ'সমূহ কোনোবাই চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই দিয়া ভিডিঅ'সমূহৰ সকলোবোৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব পাৰে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব নটিফিকেশ্যনটো আৰু চাই থাকক এতিয়া এয়া ধান শুকুৱাই মেলি লৈছোঁ মই আৰু এইফালে মানুহজনে আনিছিলে মাছ আৰু ভিডিঅ' কৰি ৰাখিছিলোঁ তাকো আপোনালোকক দেখাই দিছোঁ এয়া গৰৈ মাছ কাৰৈ মাছ মিছা মাছ এনেকৈ মিক্স হৈ আহিছে এইখিনি আৰু মোৱা মাছ আনিছে বেলেগকৈ আনিছে মাছখিনি আৰু এয়া মোৱা মাছো আনিছে আৰু এতিয়া গোটেইখিনি মই বাচিব লাগিব মানে ধুই পখালি আৰু আপোনালোকে মাছ বাছি কেনেকুৱা পায় জনাবচোন মই কিন্তু খুবেই আমনি পাওঁ কিন্তু নেবাচিলেও যিহেতু নহয় এতিয়া এইখিনি চব মানে বাচি মেলি ধুই মেলি আজৰি কৰিব লাগিব আৰু এতিয়া এইফালে পুঠি মাছো আনিছে এয়া পুঠি মাছ এতিয়া এইখিনি মানে বাচোঁতে বহুত টাইম লাগি যাব আৰু গাহৰি মাংসও অলপ আনিছে মই কিন্তু গাহৰি নাখাওঁ মানুহজনে গাহৰি খায় ল'ৰা ছোৱালীকেইটাও বৰকৈ গাহৰি মাংস নাখায় আৰু এয়া গাহৰি মাংস আনিছে এতিয়া এইখিনি চাফ চিকুণ কৰি মেলি ধুই মেলি লওঁ আৰু বনালেও বনাম নবনালেও ফ্ৰিজত ভৰাই থৈ দিম কি কৰিম আৰু যিহেতু আজি বহুত কাম আছে আৰু নামঘৰলৈ যাব লাগিব আৰু এতিয়া এয়া এইফালে মটৰ তিয়াই থৈছিলোঁ এইখিনি ধুই মেলি পানীখিনি যাবলৈ দিছোঁ হেল্ল' এভৰিৱান এতিয়া ধান শুকুৱাই মেলি হৈ গ'ল আৰু তুলি মেলি আহিলোঁ গা পা ধুই আজৰি হৈ আহিলোঁ আৰু এতিয়া অকণমান ফেনৰ তলত বহি লৈছোঁ যিহেতু আজি খুবেই গৰম আৰু সেইটো কাৰণে এতিয়া ফেনৰ তলত বহি লৈছোঁ আৰু এতিয়া নামঘৰলৈ যাব লাগিব নামঘৰটো আপোনালোকক কি হয় সকলোখিনি দেখাই গৈ থাকিম চাই থাকিব ভিডিঅ'টো আৰু নামঘৰত আজি যিহেতু চাহ দিম বুলি ভাবিছোঁ এতিয়া মটৰ ঘুগুনি দিম বুলি ভাবিছোঁ এইবাৰ নিজৰ হাতেৰে কিবা এটা বনাই খুৱাই মই ভাল পাওঁ প্ৰতিবাৰতে মই নিজৰ হাতেৰে বনোৱা বস্তু খুৱাওঁ আৰু এইবাৰ ভাবিছোঁ মটৰ ঘুগুনিকে বনাই দিওঁ আৰু ৰুটি দিলোঁ হ'লে কিন্তু ৰুটি বনাবলৈ যিহেতু টাইম নহ'বগৈ বহুত ৰুটি বনাব লাগিব অকল মটৰ ঘুগুনিকে দিম বুলি ভাবিছোঁ আৰু সেইটো কাৰণে এতিয়া মটৰ বনাওঁগৈ জুই ধৰোঁগৈ জুইশালত মটৰ বনাওঁগৈ তেন্তে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ এতিয়া যাওঁচোন ব'লক জুইশাললৈ মটৰ ঘুগুনি বনাওঁগৈ আৰু বাৰীলৈ আহি গ'লোঁ মান ধনিয়া বিচাৰি দেখিছেনে বাৰীতে ইমান ধুনীয়াকৈ মান ধনিয়া এইবোৰ লাগি আছে আমাৰ এতিয়া মান ধনিয়া পাত দুখিলামান ছিঙি লওঁ ঘুগুনিত দি দিম মান ধনিয়া পাত আৰু মান ধনিয়া পাতৰ গোন্ধত মজা লাগিব মটৰখিনি খাই ভাল লাগিব মান ধনিয়া পাত দি দিম এতিয়া এইবোৰ মান ধনিয়া পাত ছিঙি লৈছোঁ মই আৰু এইখিনি ছিঙি ল'লোঁ মান ধনিয়া পাত এতিয়া এইখিনি মটৰ ঘুগুনিত দি দিম আৰু এতিয়া এইফালে জুইত বহাই ল'লোঁ এখন কেৰাহী আৰু কেৰাহীতে এতিয়া মই ইয়াতে মটৰ ঘুগুনিখিনি বনাই ল'ম আৰু সম্পূৰ্ণ সকলো ভিডিঅ' কৰা নাই কিয়নো গৰমত ধানো শুকুৱালোঁ বৰ কিবাখন লাগিছে ভিডিঅ' কৰিবলৈ মন নগ'ল আৰু এয়া মটৰ ঘুগুনি বনাই ল'লোঁ মই জুইতে আৰু এয়া ৰেডি হৈ গ'ল মটৰ ঘুগুনি আৰু এতিয়া টিং এটাতে ভৰাই লৈছোঁ আৰু এতিয়া যাওঁ নামঘৰলৈ আৰু চাই থাকিব ভিডিঅ'টো আৰু এতিয়া ওলাই ল'লোঁ নামঘৰলৈ এতিয়া গৈ থাকোঁ নামঘৰলৈ আৰু চাই থাকিব ভিডিঅ'টো আৰু কিমান পাৰোঁ কি পাৰোঁ সকলোখিনি দেখাই গৈ থাকিম চাই থাকিব
আৰু নামঘৰৰ পৰা উভতি আহিলোঁ, উভতি আহি ঘৰ পালোহি আৰু ঘৰ পোৱাৰ লগে লগে দেখিছেনে কামৰ অন্ত নাই। ল'ৰাই আকৌ ফুচকা খাওঁ বুলি ক'লে ছোৱালীয়ে। ল'ৰা আৰু ছোৱালী ফুচকা খাওঁ বুলি ক'লত আকৌ ফুচকা বনাবলগীয়া হ'ল। এয়া টেঙা পানী বনালোঁ, ফুচকা বনালোঁ, আকৌ পিটিকা কৰি দিলোঁ এনেকৈ। আৰু ৰাতিৰ সাজত আছিলে এয়া ব্ৰইলাৰ মাংস বনালোঁ আৰু ব্ৰইলাৰ মাংস একেবাৰে চিম্পুলকৈ বনাই থ'লোঁ, কিয়নো আজি খুবেই ভাগৰ লাগিলে, যিহেতু আজি বহুত কাম হ'ল আৰু ভাগৰো লাগিলে, সেইটো কাৰণে নবনালোঁ বৰ স্পেচিয়েলকৈ আৰু এনেই চিম্পুলকৈ বনাই থ'লোঁ। মাছখিনি নবনালোঁ কিয়নো মাছ সদায় খাই থকা হৈছে, খাবলৈ মন নগ'ল, সেইকাৰণে নবনালোঁ, ফ্ৰিজতে ভৰাই ৰাখি দিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰতে কোনোবাই যদি মোৰ চেনেলটো চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' হৈ লগ পাই আছোঁ। ধন্যবাদ।